নমস্কাৰ ফেটি লিভাৰ ডিজিজ এটা অতি কমন সমস্যা আজিকালি আৰু ফেটি লিভাৰ ডিজিজ হ'লে কি খাব লাগিব বা ফেটি লিভাৰ ডিজিজ নহ'বৰ কাৰণে আমি কি খাব লাগিব সেইটো লৈ বহুত বেছি চেণ্টাৰত থকা দেখা যায় বা কেতিয়াবা কনফিউজনতো থকা দেখা যায় আৰু কেতিয়াবা কিছুমান ভুল ধাৰণাৰ কাৰণেও ফেটি লিভাৰ ডিজিজ কিছুমানৰ হৈ আছে বা ভালদৰে কিয়ৰ হোৱা নাই যদিও হৈ আছে কিয়নো খোৱা বোৱাই আমাৰ বহুতখিনি প্ৰভাৱ পেলায় আমাৰ গোটেই শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত সুস্বাস্থ্যৰ ক্ষেত্ৰত আৰু যদি আমি খোৱা বোৱাটো ভালদৰে সঠিক মাত্ৰাত কৰিব পাৰোঁ বা সঠিক দিশত কৰিব পাৰোঁ তেতিয়াহ'লে বহুত বেছি বেমাৰ হোৱাৰ পৰা নিজে ৰক্ষাও কৰিব পাৰোঁ লগতে বেমাৰৰ পৰা আমি বাচি পেলাই ওলাই আহিব পাৰোঁ যদি আমি বেমাৰত যদি আমি ভুগিছোঁ তথাপি আমি কণ্ট্ৰলত থাকিলে সেইখিনি সম্ভৱ হয় সোনকালে আৰোগ্য হয় গতিকে ফেটি লিভাৰ ডিজিজত যেতিয়া এগৰাকী পেচেণ্ট ভুগে তেতিয়া তেওঁৰ মনত এটাই কথা থাকে বা তেওঁক সকলোৱে এইটো কথাই কয় যে আজিৰ পৰা তুমি বইল খাবা খুব বেছিকৈ নৰ্মেল খাদ্য খাবা এনেকুৱা নৰ্মেল খাদ্যই খাব কিন্তু সদায় যে বইল খাব লাগিব সেইটোলৈ কিবা কথা আছেনে চিকিৎসা বিজ্ঞানে যিটো আমাৰ ৰিচাৰ্চ কৰি পাইছে সেইটোৰ মতে ৰিচাৰ্চৰ ফলস্বৰূপে আমি এটা কথাই গম পাইছোঁ যে অকল যে বইল খালেহে ফেটি লিভাৰ ডিজিজ কিয়ৰ হ'ব তেনেকুৱা কোনো কথা নাই যদি আমি বইল খাওঁ কিন্তু সেই ভাত বা ৰুটি এইবিলাক বস্তু বেছিকৈ খাই আছোঁ এডেড চুগাৰ থকা পেকেটৰ বস্তুবিলাক খাই আছোঁ তেনেকুৱা বস্তুবিলাক যদি খাই আছোঁ অধিক শৰ্কৰা থকা বস্তুবিলাক যদি আমি খাই আছোঁ চেনি খাই আছোঁ ভুজিয়া বা বিভিন্ন ধৰণৰ ক'ল্ড ড্ৰিংকছ খাই আছোঁ ORS বুলি আমি ORSL যিটো লিকুইড সেইটো খাই আছোঁ তেনেকুৱা ধৰণৰ ফ্ৰজেন ফুডবিলাক খাই আছোঁ তেতিয়াহ'লে কিন্তু ফেটি লিভাৰ ডিজিজ আপুনি যদি মাছ মাংস কণী নাখায়ো বহুত বেছি আপোনালোকে ফেটি লিভাৰ ডিজিজত ভোগাৰ আশংকা থাকে কিয়নো মাছ মাংস কণীয়ে ইমানখিনি অপকাৰ নকৰে যিখিনি অপকাৰ এই খাদ্যসমূহে কৰে যিখিনি খাদ্য ময়দাৰ পৰা আটাৰ পৰা বা চাউলৰ পৰা বনোৱা যায় আৰু তাত যিহেতু যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট থাকে আমাৰ শৰীৰে সেই অতিৰিক্ত যিবিলাক কাৰ্বহাইড্ৰেট আমি খাই আছোঁ খাদ্যৰ যোগেদি সেইখিনি কনভাৰ্ট কৰি লিভাৰ পেংক্ৰিয়াছ আৰু এবডমিনেল মাছলছ বিভিন্ন ধৰণৰ শৰীৰৰ অংশবিলাকত মাছলছবিলাকত ডিপজিট কৰি লাষ্টত গৈ পেলাই কি হয় যেতিয়া আমাৰ লিভাৰত বেছিকৈ ফেট জমা হৈ যায় তেতিয়া ফেটি লিভাৰ ডিজিজলৈ কনভাৰ্ট হৈ যায় গতিকে আমি আচলতে কাৰ্বহাইড্ৰেট থকা যিখিনি খাদ্য সেইখিনিহে বেছিকৈ পৰিহাৰ কৰিব লাগে মাছ মাংস কণী আপুনি যদি সঠিক মাত্ৰাত খায় তেতিয়াহ'লে একো বেছি অসুবিধা হ'ব নালাগে কিয়নো মাছ মাংস কণীত প্ৰ'টিন থাকে আৰু প্ৰ'টিন আমাৰ মাংসপেশী গঠন শাৰীৰিক যিখিনি আমাৰ সক্ষমতা শক্তি সেইখিনিৰ কাৰণে যথেষ্ট বেছি প্ৰয়োজনীয় আৰু আমাক যিহেতু ফিজিকেল এক্টিভিটিৰ কাৰণে যথেষ্ট পৰিমাণৰ এনাৰ্জি প্ৰয়োজন হয় আমি বহুত বেছি কৰ্মব্যস্ত গতিকে আমাক এই ক্ষেত্ৰত প্ৰ'টিনৰ পৰা যিহেতু আমি এনাৰ্জি পাওঁ প্ৰ'টিন আমাক দৰকাৰ আছে যিসকল মাংসভোজী তেওঁলোকে প্ৰ'টিন মাছ মাংস কণীৰ পৰা পাব পাৰে আৰু যিসকল নিৰামিষভোজী তেওঁ প্ৰ'টিন পাব পাৰে গাখীৰ বা পনীৰৰ পৰা গতিকে ঠিক তেনেধৰণৰ কথা যদি আপুনি এইসমূহ প্ৰ'টিনজাতীয় খাদ্য খায় তেতিয়াহ'লে ফেটি লিভাৰ ডিজিজ যে বহুত বেছি হৈ যাব তেনেকুৱা কোনো কথা নাই আপুনি নৰ্মেল খাদ্য খাওক কিন্তু মাজে মাজে এইখিনি খাদ্য খাব পাৰিব সদায় যে বইল খাব লাগিব তেনেকুৱা কোনো কথা নাই আৰু ফেটি লিভাৰ ডিজিজ হোৱাৰ আগৰে পৰা যদি আপুনি কাৰ্বহাইড্ৰেটযুক্ত খাদ্যবিলাকহে বেছিকৈ পৰিহাৰ কৰে তেতিয়াহ'লে বা চেনি পৰিহাৰ কৰে মিঠাজাতীয় মিঠাই বিভিন্ন ধৰণৰ স্পাইচি ফুড যদি আমি পৰিহাৰ কৰিব পাৰে ক'ল্ড ড্ৰিংকছ পৰিহাৰ কৰিব পাৰে বিভিন্ন ধৰণৰ ছফ্ট ড্ৰিংকছবিলাক য'ত বহুত বেছি চুগাৰ থাকে সেইবিলাক যদি আপুনি একেবাৰে এভইড কৰিব পাৰে তেতিয়াহ'লে কিন্তু ফেটি লিভাৰ ডিজিজৰ পৰা আপুনি বহুত পৰিমাণে বাচি থাকিব পাৰিব গতিকে এইখিনি কথা অতি জৰুৰী সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ বাই বাই